তেখেতৰ ঘৰতে অনুষ্ঠানটো হৈছে আৰু তেখেতৰ বিবাহ বাৰ্ষিকী আমাৰ অসমীয়াত ক'ব লাগিব 25 বছৰ হৈছে আৰু আমাৰ নিজৰ আবেগ তেখেতৰ কাৰণে মোৰ একদম মৰমৰ ককাই হয় তো গতিকে আপোনাক হেৰি জনাইছোঁ বহুত দিন মানে সদায় য়ং থাকে তেখেত চব দিন য়ং থাকে আৰু এনি টাইম স্মাৰ্ট থাকে আৰু আপোনালোকে মোৰ দেখিয়ে থাকে এখেতৰ ঘৰত আহি থাকোঁ আৰু আজি 25 years শাদি চুদা হৈছে বুঢ়া হৈছে অলপ য়ং থাকে আৰু আপোনালোকে দেখিব তেখেতৰ বহুত ভিডিঅ' চিডিঅ' কৰি থাকে অলপ এটা কৈ দিয়ক কিবা এটা বেছি খুচি পাইছে আমি খান এতিয়া নিউ ইয়েৰ ল'বগৈ না থকাটো আৰু মই ছাতি হোৱাটো 25 years হৈছে চব মিলি জুলি না লোৱা আছে তো গ্ৰাণ্ড ছাকচেছ ঈশ্বৰৰ পৰা কৰি দিয়াৰ কাৰণে বেছি খুচি পাইছোঁ আৰু কিমান মানুহ আহিছে ভাল পৰা খাই কিনে খুচি পাই কিনে যালে ভাল এইটো ভাৱনা আছে থেংক ইউ তাইক অকণমান আশীৰ্বাদ দিব তাই NPSC কোচিং কৰি আছে অলপ ভালকৈ পঢ়িবৰ কাৰণে ভাল জব এটা পাব আৰু আমি গৈ পূৰা পাৰ্টি খাব নেক্সট থেংক ইউ প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আপুনি ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু মই আছোঁ বৰ্তমান নাগালেণ্ডত এইফালে আইতাই বৈ থৈ যোৱা এই চাদৰ আৰু এইফালে হৈছে কন্যাসকলৰ পৰম্পৰাগত মাৰফালা দুটা কম্বিনেশ্যন কৰি থৈছোঁ আহোম আৰু কন্যাসকলৰ মাজত আহক ভিতৰলৈ সোমাই যাম এটা ধুনীয়া ভিডিঅ' আজি আপোনালোকে চাবলৈ পাব ৰ'ব এইখিনিতে কৈ লৈছোঁ তেওঁলোকৰ এই অনুষ্ঠানটো হৈছে ফিছ খিলোৱা মানে ভোজ যিসকল মানুহে মানুহক খুৱাবলৈ সক্ষমতা থাকে তেওঁলোকে বছৰৰ এটা দিনত বিশেষকৈ বছৰৰ শেষ 31 বা 1 জানুৱাৰীত এটা খানা খুৱায় আৰু এয়া হৈছে আঙৰ ঘৰ আং মানে এই গোটেই বস্তিৰ মুৰব্বী ৰজা গাঁওবুঢ়া আপোনালোকে যি বুলি ভাবে তেওঁৰ ঘৰ মোৰ মৰমৰ ককাই তেখেতৰ ঘৰত আজি খুৱাব মানে ফিছ খিলাব মানে ভোজ দিব আৰু এই বস্তুটো তেওঁলোকৰ 25 বছৰ হৈছে বিবাহ বাৰ্ষিকী আৰু মানে ঘৰখনৰ মংগলৰ বাবে এটা খানা খুৱাব এটা ধুনীয়া ভিডিঅ' আপোনালোকে চাবলৈ পাব আৰু সোমাই অহাৰ লগে লগে এনেকুৱা লাগিব যে ক'ৰবাত বাংলো এটালৈ সোমাই আহিছোঁ মানে খুব ধুনীয়াকৈ ককাই খুব চৌখিন এইটো তেখেতৰ ঘৰ এয়া পিছফালে তেখেতৰ ঘৰ আৰু খুব ধুনীয়া ফুলে মানে মজা কৰি থয় এতিয়া বেলেগ কথা ইয়াত নাপাতোঁ ভিতৰলৈ যাওঁ বলক পিছফালে আৰু এইটো হৈছে ভাতঘৰটো মানে আহিয়ে মই প্ৰথম সেইটো ঘৰতে সোমাওঁ তাত সোমাই পিনে একদম মানে খোৱা বোৱাটো মেইন এইটো ঘৰত হয় এইটো থকা ঘৰ এইটো ভাতঘৰ আৰু এয়া হৈছে আমাৰ পোৱালি মানে ককাইৰ বেটা তো ই একদম মেইন মানুহ এইটো আৰু এইফালে দেখাই দিয়ক এই যিটো পৰম্পৰা তেওঁলোকৰ মানে কি হ'ল ইয়াত মানুহে যিটো প্ৰেজেণ্ট আনে গিফ্ট আনে এণ্ট্ৰি কৰি থয় মানে কি হ'ল সেইটো এটা ভাল কথা দেই সেই চিষ্টেমটো কেলৈ ভাল মানে সেইটো কৰি থ'লে মানে পিছত ৰিটাৰ্ণ গিফ্টটো ভাল দিয়ে মানে কি হ'ল এইটো মই কিন্তু ভাল বুলি ভাবোঁ বেলেগে কি কয় নাজানো আৰু মোৰ পিছফালে জুই ফুৱাই আছে বাবা তেখেত হৈছে ইয়াৰ আং আৰু এইফালে লগ পাই ৰাতুল কেতিয়া আহিলে মই অকণে হ'ল তুমি কেতিয়া আহিলা কাৰ লগত আহিলে মই ইন্দ্ৰ কোঁৱৰৰ লগত আহিলোঁ ইন্দ্ৰ কোঁৱৰৰ লগত আহিলে নহয় জানো হয় ভাল লাগে মোৰ লগত আহিল ন ভাল লাগিলে আমাৰ ঘৰত মেধি আহক ভিতৰলৈ সোমাই যাওঁ এতিয়া চব কিমান ধুনীয়াকৈ সজাই থৈছে গোটেই পৰিৱেশটো আৰু ইয়াতে নিশা ধামাকা এটা প্ৰগ্ৰেম হ'ব এই খাতৰা এটা ইমান ডাঙৰ টিভি ওলাই আছে ক'বলৈ বা গোটেই পিছফালে চাওক মানে তামোলনি বাৰী সজাই একদম ধুনীয়া কৰি থৈছে আৰু আকৌ কৈছে মানুহটো পূৰা মানে চৌখিন মানুহ ককাই সেইকাৰণে এনেকুৱা কৰি থৈছে আহক আমাৰ লগত গৈ থাকোঁ এইখিনি কি বস্তু হ'ব ন ইয়াত হা ফুল পুলি এইবোৰত আহে নেকি ইয়াতো পূৰা ফুল চুল আনে ন এইজোপা কি গছ মানে মোৰ এনেকুৱা লাগি আছে কোনোবা ৰিজৰ্ট কিবা পাৰ্কত আছোঁ কিন্তু নহয় আঙৰ ঘৰ আছোঁ আঙৰ আৰু ইয়াতে হ'ব খানা এইডোখৰ জেগাত আৰু নিশা গোটেইখিনি এইফালে খাই দিয়ক হেপী নিউ ইয়েৰ 2024 ইয়াত আৰু এয়া হৈছে গোটেই প্ৰগ্ৰেমটো এৰেঞ্জ কৰা মানে কি হ'ল ককাই ডাঙৰ ছোৱালী আৰু ডাঙৰ ছোৱালী মোৰ একদম মৰমৰ ভনী চিষ্টাৰ একদম মানে এখন গামোচা পিন্ধাই সেইকাৰণে পিন্ধাইছোঁ গোটেই এটা ভাল অনুষ্ঠান এৰেঞ্জ কৰিছে আৰু মা বাবাৰ 25 साल হৈছে এইটো এটা ভাল খুচিত কৰিছে এটা কৰি চবকে এটা হিন্দী में कौन नागामिस है चलो ठीक है मतलब आज न्यू ईयर लो तो स्पेशली अम्मा पापा तो 25 years से ताजुन फैमिली हो बिजदे तो स्पेशली ताजुन निमिते एनिवर्सरी मुगे 25 बजे सिल्वर जुबली खाए जे मुबी और न्यू ईयर स्पेशली तो ब्लेसिंग निमिते ईश्वर के मांगिना रास्ता खुली टिबिते कोना की होले भी काम करले भी ईश्वर तो थाकिओ निमिते
এনে খুশি মন দি না বুস্তি খেলা ওলাইছে কালি আজি তো ফ্যামিলি ইনভাইটেশন খাব কালি চার্চতে খেলাব জেনারেল হল বুস্তিকে তেতিয়া মহান নিউ ইয়ার লোৱা তো নতুন সাল আহা তো ব্লেসিং হবি দে to see to comes with like it comes with the prosperity financial stability aro ki kuribole rasta kholi dibe koina na etu la karne hi mon khushi paina new la nimite ina celebration kura ase koina kwai ase আৰু মানে কি হ'ল আজি এটো কলে যে আজি মানে কি হ'ল যিখিনি ৰিলেটিভ মানুহখিনি ফেমিলি মানুহে খাব ৰাতি বস্তি মানুহ খাব আৰু কাইলে চাৰ্চৰ মানুহ খাব আৰু তাইক অকমান আশীৰ্বাদ দিব তাই NPSC কোচিং কৰি আছে অলপ ভালকে পঢ়িবৰ কাৰণে ভাল জব এটা পাব আৰু আমি গৈ পুৰা পাৰ্টি খাব নেক্সট থ্যাংক ইউ মোৰ চবতকৈ ফেভাৰিট বস্তুটো হৈছে ফিকাটো প্ৰথম ফিকাটো দেখাই লৈছোঁ ইয়াত মানে পূৰা পানী গৰম কৰি আছে ভাত খোৱাৰ পিছত খুৱাবলগীয়া ফিকা আৰু এইফালে আপোনালোকক দেখাম ইয়াত খুৱাই আছে খানা মানে সম্পূৰ্ণ ট্ৰেডিশ্যনেল খানা বাই ভনী চব আছে ছিষ্টাৰবোৰ তেওঁলোকে দি আছে এইটো পূৰা ষ্টিকি ৰাইচ কৰা ইয়াত নাই নেকি সেইটো ৰাতি দেখাম এইফালে আপোনালোক দেখাই দিছে চব বইলিং আৰু একদম ফেভাৰিট বস্তুটো হৈছে গাহৰি এ দেখাই দিয়ক আৰু এইখিনি গোটেই সম্পূৰ্ণ ট্ৰেডিশ্যনেল খানা এটা আজি দিব আৰু কিয় খানাটো খুৱাইছে কিয় খুৱাই সেইটো কথা পিছত কৈ আছোঁ আহক মজা হ'ব আৰু মোৰ ইয়ালৈ আহিলে মেইন বস্তুটো হৈছে গোটেই বইলিং বস্তুটো পোৱা যায় আৰু এয়া চাওক এয়া গাহৰি এয়া হৈছে আমাৰ মানিমুনি মানে এইটো ইয়াত টেঙা এটা মজা লাগে মানে এইখিনি কচু বিন আৰু লগত আছে আজি ৰাতুল যিছু অলৰাউণ্ডাৰ আজি বেলেগ ৰূপত আজি আৰু এইফালে আছে আমাৰ তপন গগৈ আৰু এইফালে ই মোৰ মানে নামটো পাহৰি গৈছে আমাৰ তাত গৈ থাকে কেনেকুৱা ভাল বহুত ভাল মানে কি হ'ল আমি লগ পাই থাকোঁ শুনাইলে গৈ থাকে আৰু এই গোটেই কামখিনি কৰি আছে আৰু মোৰ কেমেৰা পাৰ্চন এইফালে মোৰ কেমেৰামেন কি লৈছ সি মানে এইখিনি গোটেইখিনি লৈ লৈছে আৰু সিহঁতি ভনীহঁতে পূৰা বিলাই আছে সিহঁতি সদায় লাজ কৰে আৰু মেইন বস্তুটো আকৌ দেখাইছোঁ এয়া হৈছে গাহৰি আৰু এইখিনি নহয় আৰু প্ৰায় 5টামান গাহৰি মাৰিবলৈ আছে এইখিনি কচু বইল এইখিনি বুট এইখিনি গোটেই চব ট্ৰেডিশ্যনেল বইলিং আৰু কেনেকুৱা লাগিছে মজা আৰু এতিয়া আছে খোৱা বোৱাৰ লগত অলপ ওচৰলৈ আহা দেখাই দিয়া এয়া হৈছে গাহৰি আৰু গাহৰিখিনি এনেকুৱা বনাই পেলাই চক আঙুলি ভাই বাঢ়ি কৰিছোঁ মানে কি হ'ল মালটো এই চক ৰাতুলা এই ইয়াতে পৰিলে একো নাই ককাই ভাই মানে চক এনে এই ওচৰত দেখাই দিয়া মানে কি হ'ল মাংসটো ইমান ধুনীয়া বনাই এই চক ফেনেকি দিলে মানে এইটো যে এইটো কিমান গলাই দিয়ে এইটো কিমান সিজায় আৰু প্লাছ এইফালে দেখাই দিয়া এইখিনি এইটো কি পাত্তা আছে এইটো লংথুটো এইটো আপুনি নাগা মানুহেই কয় আছাম পৰা মানুহ কি কয় এইটো নাজানে এইটো মইতো অলপ এইটো মইতো বেছি এইটো না মই বেছি টেষ্টি পাই এইটো খানা মানে এই মালটো আৰু এইটো হৈছে আমাৰ টেঙেচি এইটো ইয়াত ডাঙৰটো এইটো পাহাৰতে পাটো টেঙেচি এই ককাই এইটো ককাই এইটো খাই আছে এইটো মদ খোৱা নাই এইটো ফিকা খাই আছে মানে কি ভাত খোৱাৰ পিছতে ইয়াতে ফিকাটো খায় এইটো মোৰ ফেভাৰিট বস্তু তো ককাই ফিকা খাই আছে আৰু এতিয়া আৰু এইটো বিনটোতো পুৰা বইলিং কৰি দিছে এনেকুৱা আজি ময়ো ফুড ব্লগাৰেই হয় দাদা কি কয় আজি আমিও ফুড ব্লগাৰ ৰাতুল যিছো আৰু টিপচাকি আজি ফুড ব্লগাৰ কিন্তু এটা কথা আছে কি আমি গালি নাপাওঁ আৰু আমাৰ ফুড ব্লগত এটা মানে বেলেগ আছে মানুহে দেখিব যে আজি এইটো পাত্তাটো খাইছে এইটো খাইছে আৰু আমি অৰুণাচলত আহি নাগালেণ্ডত আহি আঙৰ ঘৰত খাইছোঁ মানে নাগালেণ্ডৰ ৰজা ঘৰত খাইছোঁ সেয়া আৰম্ভতে ক'লোঁ যে মোৰ মৰমৰ ককাই তেখেতৰ আজি 25 বছৰ হ'ল বিবাহ বাৰ্ষিকী আৰু মানে যিসকল মানুহে মানুহক খুৱাব পাৰে তেওঁলোকে এটা মানে হেৰি ভোজ খুৱায় আমাৰ অসমীয়া ভাষাত ভোজ আৰু এওঁলোকৰ মানে এওঁলোকে কয় ফিছ মানে সেইটো ইংৰাজীত ফিছটোৱে আৰু ইংৰাজীত ভোজ অসমীয়াত ভোজ অ'কে সেইটো উল্টা পুল্টা হৈ গৈছে ইংৰাজীত ফিছ আৰু অসমীয়াত ভোজ ভোজটো মানে আৰু বেলেগ কিবা সমাৰ্থক শব্দ আছে নেকি নাই একো নাই ভোজে হয় সেইটোৱে খাই আছোঁ মজা লাগিছে আৰু নিশা সাংঘাতিক প্ৰগ্ৰেম হ'ব একদম মৰমৰ ককাইটো এইফালে ওচৰত আছে মই যদি খাই হৈ গৈছে দেই আমাৰ এইফালে দেখাই দে খাই হৈ গৈছে তপন দা খাই হৈ গ'ল মই মাংস ল'ব এই এটা মাংস ল'বলৈ যাব তাৰপৰা দেখা ককাই আছে গোটেই এইখিনি মানে মাংস গাহৰি মাংস আৰু কিমানটা গাহৰি আছে গাহৰি 10টা মাৰিছে 10টা গাহৰি মাৰিছে কৈছে খাই খাওঁ লিভাৰ বেয়া হৈ যাব মইতো আজি পলাব আছোঁ ইয়াৰ পৰা আজি হলে বিহি
কালিতো জানুৱাৰী 1 আছে না আজি 31 ডিচেম্বৰ আছে এতিয়া বেছি খুচি পায় হইলে ভি আৰু ঘৰতে ভি যাব লাগে না কিন্তু বেছি খুচি পাইছে দেই খুচি পাই যে কালি আহিবি সেই ৰিটাৰ্ণ হ'ব বাই বাই পিছৰখিনি চাওক ইমান খোৱা বস্তু দেখাই নাথাকোঁ মুখ লাগিব বেলেগক এয়া হৈছে ককাইৰ দিদি মানে কি হ'ল আমি দিদি কওঁ মানে আমাৰ হ'লে বৌ ক'ব লাগিব নবৌ আৰু খুব ভাল আমাক খুব ধুনীয়া আহিলে ইয়াত মানে ধুনীয়া ভালকৈ বনাই খুৱায় পুৰা ট্ৰেডিশ্যনেল বস্তু একদম চাদি হোৱা 25 বছৰ 25 years অলপ বুঢ়ী হৈছে না বুঢ়ী হৈছে কিমান চালতে চাদি হৈছিলে 99 জানুৱাৰীত হৈছিলে আকৌ এতিয়া 2023 জানুৱাৰী 25 বছৰ বুঢ়ী হৈছে অলপ আৰু সেইটো খুচিতে তেওঁলোকে খুৱাই আছে খানা আৰু এইটো কোৱা হয় ফিছ খেলোৱা আৰু আমাৰ অসমীয়াত কোৱা হয় ভোজ দিয়া সেইটোৱে তো এইখিনি আছিলে ভিডিঅ'টো আজিৰ দিনটোৰ 31 তাৰিখৰ গোটেই দিনৰ কাৰ্যসূচী দেখালোঁ নিশা ইয়াত ধামাকা অনুষ্ঠান হ'ব ককাইসকলে খাই আছে অলপ ওচৰবা দেখাই দিয়ক মই কোৱা নাই পুৰা ট্ৰেডিশ্যনেল মানুহকেইটা সেইকাৰণে মজা হৈ থাকে চাওক একদম ফিট হৈ থাকে গাল চাওক মানে পেট নাই আমাৰ নিচিনা একদম ফিট থকা মেইন কাৰণটো এখেতক চাওক কি ফিট হৈ আছে মেইন কথাটো হৈছে সদায় মজা বস্তু খায় আৰু এটা বস্তু এই টেবুলখন দেখাই দিয়ক অলপ দিনৰ আগত মই আহোঁতে এইখন কমপ্লিট হোৱা নাছিলে এটা কুণ্ডাৰ পৰা টেবুলখন বনাইছে আৰু নিশা ধামাকা এইফালে চাওক আৰু নিশা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে সেইখিনি দেখুৱাম এতিয়া এইটো ভিডিঅ' দেখালোঁ যিসকলে আমাক নতুনকৈ চাই আছে আপোনালোকে আমাক পিছৰখিনি চাবলৈ ফ'ল' কৰি ৰাখক দেখাই আছোঁ নাগালেণ্ডৰ পৰা নতুন বছৰ কেনেকৈ আৰম্ভণি কৰে